হাই, মই মৃদুল্লাস। আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আহিলোঁ আপোনালোকৰ লগত। আজি এখন আনিলোঁ চুজুকিৰ এছ ক্ৰছ। জানে চাগে গাড়ীখন আপোনালোকে ইন'ভাটো গম পায়। ইন'ভা তেনেকুৱা টাইপৰ এছইউভি টাইপ গাড়ীখন, আৰু চলাই এটা হেভি লাগে। ডিজেলৰ হয় গাড়ীখন। মই গাড়ীখন গোটেইখিনি ৰখাই কিনে দেখাই দি আছোঁ ডিটেইলছত, চাই থাকক আপোনালোকে। মই যে কৈছিলোঁ গাড়ীখন, এইখনেই গাড়ী, টপ মডেল হয় এইখন। গাড়ী বহুত ধুনীয়া আছে এইখন, একো কাম কৰিব লগা একোৱেই নাই। গাড়ীখনৰ কাম কৰিব লগা একোৱেই নাই, বিন্দাছ লৈ কিনে চলাই থাকক। চাবি দুটা আছে, এই এটা আছে। টপ মডেল কাৰণে আপোনাৰ মানে সেই কি বুলি কয়, কিলেছ চাবি হয়, আৰু বেক ৱাইপাৰ আছে। টপ মডেল থাকিব, টপ মডেল হয় এইখন। মই ইণ্টেৰিয়ৰটো দেখাই দি আছোঁ এবাৰ। এইটো ইণ্টেৰিয়ৰটো টপ মডেল আৰু আপোনাৰ একোৱে কাম নাই। গাড়ীখন লৈ কিনে বিন্দাছ চলাই থাকক। এইবিলাক এটা বস্তু দেখাই দি আছোঁ কেনেকৈ। এইটো দেখিছে, খোলাৰ লগে লগে লাইট জ্বলি যায়। ইয়াত এই এখন আছে, ইফালে ড্ৰাইভৰ চাইডত এই এখন আছে। খুলি দিয়াৰ লগে লগে লাইটটো জ্বলি যায়, দেখিছে। এইখন আছে। তাৰপিছত আপোনাৰ ষ্টিয়াৰিং এডজাষ্টেবল আছে, আৰু মই দেখাই দি আছোঁ। এইটো পুছ বটন, আৰু এবাৰ ষ্টাৰ্ট দিলোঁ, গান বাজিব বাৰু। মই এইটো গানটো কাটি দিম ৰ'ব। এচি দেখিছেনে, এচি চলি আছে। গাড়ী একো কামেই নাই, আপোনালোকে লৈ কিনে চলাই থাকক বিন্দাছ। মই বেক চাইডটো অলপ দেখাই দি আছোঁ। এইটো বন্ধ কৰি লওঁ, কিলোমিটাৰটো দেখাই দি আছোঁ ৰ'ব। কিলোমিটাৰটো চাই লওক, কিলোমিটাৰটো চাই লওক। 87,000 চলিছে। 87,000 কিলোমিটাৰ চলিছে আপোনাৰ 2016 চনৰ গাড়ী। মই বেক চাইডটো দেখাই দি আছোঁ। এইটো বেক চাইড, এইবিলাক চাই লওক। এনেকুৱা কোনোবাই ধৰক গাড়ীখনত যাই আছে, অলপ মানে ধৰক পাৰ্টি চাৰ্টি কৰিব পিছফালে, এনেকৈ ল'ব পাৰিব। গিলাচ চিলাচ ঠাণ্ডা চাণ্ডা যি লয় আৰু আপোনালোকে বিন্দাছ এনেকৈ খাই কিনে যাব পাৰিব। মই গাড়ীখনৰ প্ৰাইচটো কৈ দি আছোঁ, বাকী দেখাই দিছোঁ। আৰু চিল, এইবিলাক এটা বস্তু, আৰু চিল চাই লওক। চিল এইবিলাক গোটেই চিল আছে গাড়ী, এইবিলাক চিল। পাই দি আছোঁ, কি নতুন আৰু। এইবিলাক গোটেই চিল। গ্লাছ চাই লওক, গ্লাছ 5.3, এইটো এটা আছে 5.3, 5.3। এইটো চাওক 5.3, এটা আছে 5.3, এটা আছে 5.3। মানে যি লাগি আহিছে গোটেইখিনি কোম্পানী ফিটেতে লাগি আছে, একো চেঞ্জ কৰা নাই। বাকী অলপ মানে ইয়াতে এটা স্কেটচ কৰিছে নেকি, ক'ৰবাত লাগিছে নেকি, বেলেগে লগাই দিছে আৰু তেনেকুৱা, বেলেগ একোৱেই নাই। মই পিছফালটো দেখাই দিছোঁ, চাব। চাৰিপাত হাতত থাকিলে হ'ল, বাকী আৰু এইটো টিপি দিলে হ'ল। সেনেকে ঘুমাই যাব পাৰি, দেখিছানে? কি বিন্দাছ ঘুমাই যাব পাৰি, এটা মানুহ আৰামছে যাব পাৰি ইয়াতে। এইটো এক্সপায়াৰ টায়াৰটো চাওক, কি ডাঙৰ একদম, গোটেই লাগি আছে। এক্সপায়াৰ টায়াৰটো আৰু গৈছে, তথাপিও আৰু ইমাৰ্জেঞ্চিত চলি যাব আৰু। ইন'ভা চিন'ভা যেনেকুৱা এটা ডিগ্গি, তেনেকুৱা ডিগ্গি আৰু এইটোত। এখন গাড়ী যোনে লয় মজা গাড়ী পাব। হোৱাইটত আছে গাড়ীখন, দেখিছেনে?
আৰু ইয়াতে মানে ছান প্ৰটেক্টৰ পেপাৰ লগোৱা আছে গ্লাছত এইবিলাক লগাব নালাগে ধুনীয়া লাগি আছে এইবিলাক দেখিছেনে কালাৰটোতে গম পায় আপোনালোকে লাগি আছে গোটেইখনতে আৰু এইটো টিপি দিলে হ'ল ডাইৰেক্ট লক হৈ যাব চাবিৰ পাত নিদিলে হ'ল চাব লক হৈ যাব মই দেখাই দিছোঁ লক হৈ গ'ল দেখিছেনে এইটো টিপি দিলে হ'ল খোলা যায় দুফালে আছে তেনেকুৱা আৰু এইবিলাক চাই লওক এইবিলাক অকণমান দাগ লাগিছে আৰু এইখিনি অলপ আছে বাৰু এইখিনি আমি কৰাই দিম আৰু পেইণ্ট কৰাই দিম বাৰু এইবিলাক টেনশ্যন ল'ব নালাগে আপোনালোকে এইখিনি সৰু সৰু আৰু ইমান ডাঙৰ নহয় আৰু মই ইঞ্জিনটো খুলি কিনে দেখাই দি আছোঁ ৰ'ব ইঞ্জিনটো খুলি হেৰিটো খুলি দিবাচোন ইঞ্জিনটো চাই লওক অলপ ইঞ্জিনটো অলপ লেতেৰা হৈছে এইটো চাফা কৰিব লাগিব দিয়কচোন টেফলন চাই লওক টেফলন চিল টেফলন গোটেই চিল আছে বিগেৰি নাই এইবিলাক আৰু গাড়ীখন আপোনাৰ ডিজেলৰ গাড়ীখন মই এবাৰ ষ্টাৰ্ট দি কিনে দেখাই দিছোঁ চাই পাত লওঁচোন এবাৰ ষ্টাৰ্ট দি দিবা চাব চাউণ্ড চাই লওক ডিজেলৰ হ'লেও চাউণ্ড নাই মই এক্সেলটাৰটো দি কিনে দেখাই দি আছোঁ এক্সেলটাৰটো দিবা অলপ মানে ডিজেলৰ গাড়ী যে নাপায় এইখন স্মুথ একদম চাউণ্ড টাউণ্ড ধুনীয়া আৰু একদম ধুনীয়া অলপ মজা গাড়ী হ'ব মই প্ৰাইচটো কৈ আছোঁ বনেটটো মাৰি লৈ লওঁ ৰ'ব হ'ব দে ষ্টাৰ্টটো বন্ধ কৰি দিয়া এইখন অটো ফুল আছে চাব এইটো মাৰি দিয়াচোন ঠিক আছে গোটেইখিনি ফিচাৰ্ছে আছে এইখন যাতে টপ মডেল গোটেইখিনি ফিচাৰ্ছে আছে আমি গাড়ীখন 2016 চনৰ হয় আৰু চলিছে 87,000 কিলোমিটাৰ আৰু আমি ইয়াৰ প্ৰাইচ ৰাখিছোঁ 475 আমি 475 পালে গোটেই ইনক্লুডিং ট্ৰান্সফাৰ গোটেইখিনি কৰি আমি এইখন এৰি দিম গাড়ীৰ কাম একো কৰিব লগা নাই গোটেইখিনি আমি দেখাই দিলোঁ এই নন এক্সিডেণ্টেল যিটো আছে চব জেনুইন আছে গাড়ী টপ মডেল ভিতৰতো দেখাই দিছোঁ আৰু মিউজিক চিষ্টেম গোটেইখিনি লাগি আছে আৰু চাউণ্ড টাউন কোৱালিটি ক'বই নালাগে দেখিছেনে কি ধুনীয়া একদম লুকত আছে মানে যোনে পায় আৰু হোৱাইট কালাৰত বহুত ধুনীয়া গাড়ী হ'ব এইখন জলদি লৈ যাব গাড়ীখন মজা হৈছে একদম ৰানিং গোটেই A to Z ৰানিং অৱস্থাত আছে এইবিলাক চাই লওক ব্লেক পেপাৰ লগোৱা আছে গাড়ীখনত দেখিছেনে একো লগাব লগা কাম নাই মিউজিক চিষ্টেমটো গমেই পাইছে আপোনালোকৰ এইটো লাগি আছে চাউণ্ড কোৱালিটি ক'ব নালাগে বাৰু মই ইয়াতে দেখাই দিয়া নাই আপোনালোকক অহাৰ পিছত গম পাব কেনেকুৱা আৰু মই আপোনালোকক হয়তো কিবা মিছাও ক'ব পাৰোঁ আপোনালোকে অহাৰ পিছত চালে গম পাব যিটো মানে লিগেলটোৱে কৈছোঁ ভাবিব পাৰে কিছুমানে ভিডিঅ'ত কিবা কৈছে তেনেকুৱা কৰি মই গোটেইখিনি জেনুইনে দেখাই দিছোঁ আমি আৰু ভিডিঅ'টো ব্লগ পইণ্টৰ ৰাস্তাতে বনাইছিলোঁ ছাছপেনশ্যনৰ কাম নাই একো কাম নাই ইঞ্জিনৰ একো কাম নাই চব অ'কে আছে লৈ কিনে চলাই থাকিল হ'ল আৰু গাড়ীখনৰ প্ৰাইচ 2016 চনৰ গাড়ী হয় ডিজেলৰ কিলোমিটাৰটো চলিছে 87,000 কিলোমিটাৰ আৰু প্ৰাইচ দেখিছে স্পীড ব্ৰেকাৰ দি উঠাই লৈ গৈছোঁ ছাছপেনশ্যনৰ একো কামেই নাই আৰু প্ৰাইচ ৰাখিছোঁ আমি 4,75,000 টকা ইনক্লুডিং ট্ৰান্সফাৰ গোটেইখিনি আমি কৰি দিম আৰু গাড়ীখন নাম্বাৰটো দিয়া আছে জলদি লৈ যাওক গাড়ীখন কিয় দেখিছে গাড়ীৰ কি মজা আৰু তাতে 7টামান স্পীড ব্ৰেকাৰ আছে মই উঠাই লৈ গৈছোঁ একো চাউণ্ডে নাই গাড়ীৰ জলদি গাড়ীখন লৈ যাওক আৰু এনেকুৱা গাড়ীখন পাবৰ কাৰণে কিছুমানৰ ভাগ্য লাগিব দিয়কচোন ক'ব লাগিলে কি ক'ম আৰু গাড়ী মজা হৈ আছে ডিজেলত ধৰক কোনোবাই ধৰক ছিকিম যাব শ্বিলং যাব বিন্দাছ দাউৰে থকা এইখন গাড়ী এইখন ডিজেলৰ গাড়ী আপোনালোকৰ SUV টাইপ গাড়ী এখন 87,000 একোৱেই নহয় 10,000 20,000 বুলি ক'ব পাৰি বহুত চলাব পাৰে আপোনাৰ গাড়ী এখন এল্টো ইয়ন এখনে তোমাৰ আপোনালোকৰ 1 লাখৰ ওপৰ যায় আৰু এইখন গাড়ী একোৱেই নহয় 87 কি ক'ম ডিজেলৰ গাড়ী এখন হেভি গাড়ী তাতেও ইণ্টেৰিয়ৰ চেণ্টাৰ গ'লে দেখাই পাইছে বেক চাইডটো আৰু এইবিলাকতো মই দেখাই দিছিলোঁ চাব লাইট যদি কোনোবাই ভিডিঅ' কৰিবৰ কাৰণে বঢ়িয়া দেখিছেনে মজা তাতো আছে ইয়াতো চেম আৰু গাড়ীখন চব দেখাই দিলোঁ একো নন এক্সিডেণ্টেল আৰু ইঞ্জিন চব চিল আছে বাকী দেখাব লগা একো নাই গোটেই A to Z দেখাই দিছোঁ হোৱাইট কালাৰত যোনে লয় আৰু এইখন গাড়ী ধুনীয়া ল'ব পাৰিব
আৰু মাইলেজ চাইলেজো ভাল এইখন কিমান দিব আৰু 17-18 তেনেকুৱা আৰু ধৰক অলপ চিটিত অলপ কম পাব হাইৱেত অলপ বেছি হ'ব তেনেকুৱা আৰু জানে মাইলেজৰ কথা কি ক'ম আৰু SUV গাড়ী এখনে কিমান মান দিব আৰু SUV মানে এখন ডাইৰেক্ট SUV বুলি ক'ব নোৱাৰি একদম সৰু গাড়ী বুলি ক'ব নোৱাৰি আপোনালোকে অহাৰ পিছত গম পাব মিনি SUV টাইপ গাড়ী আৰু এইখন আমি গাড়ীখন ইয়াতে আৰু থওঁ দিয়কচোন কোনোবা যদি আৰু এটা কথা মানে সুধি থাকে ঘৰটো ক'ত লোকেশ্যনটো হ'ল মোৰ যেতিয়া আপুনি গুৱাহাটী হৈ কিনে নলবাৰী যাব ৰঙিয়াই নহয় যিটো হাজো হৈ কিনে যাব হাজোতে এইটো চাওক কালৱাচি ইয়াতে মানে গাড়ীবিলাক থৈ দিওঁ আৰু আমি ইয়াৰ পৰা আমি দি থাকোঁ কাষ্টমাৰ আহে কালি এল্ট'খন যে আছিল এল্ট'খন কালি যোৱাকালি লৈ গ'ল এল্ট'খন গ'ল বাৰু যোনখন গ্ৰে কালাৰৰ আছিল বাকী আমাৰ তাত আৰু ৱেগেনাৰখন আছে আৰু অমনিখন আছে আৰু এখন আছে i20খনৰ মই ভিডিঅ'টো দিম বাৰু ভিডিঅ'টো দিয়া নাই টাইম পোৱা নাই সেইটো কাৰণে মই দি দিম বাৰু এইখন গাড়ী যদি লাগে জল্দি লৈ যাব কণ্টেক্ট কৰিব নাম্বাৰটো দিয়া আছে বেছি দেৰি নকৰিব বাৰু এনেকুৱা গাড়ী এখন বেছি দিন নাথাকো আপোনালোকেও জানে আৰু মানে আমাৰ ইয়াতে ৱাশ্বিং কৰা হয় গাড়ী পুৰা হাইড্ৰলিক পুৰা গাড়ীটো উঠাই কিনে ইয়াতে কৰা হয় মই প্ৰাইজ লিষ্টটো দেখাই দি আছোঁ গোটেইখিনি সুবিধাই আছে ৱাশ্বিঙৰ পৰা আপোনাৰ টেফলনৰ পৰা চিটি স্পেন আৰু ইণ্টাৰ ক্লিনৰ পৰা গোটেইখিনি আছে এইখন প্ৰাইজ লিষ্ট ইয়াতে কৰা হয় যদি কোনোবা হাজো হৈ কিনে যদি আপোনালোকৰ গুৱাহাটীৰ পৰা হাজো হৈ কিনে যদি নলবাৰী বৰপেটা তেনেকৈ যায় আপোনালোকে ইয়াতে শৰাইঘাট কাৰ ৱাছ বুলি লিখা আছে ইয়াতে সোমাই কিনে ৱাছ কৰি লৈ যাব পাৰে যদি লেতেৰা হয় আৰু এইখন গাড়ী আছে এইখন মানে ভিডিঅ' কৰা নাই বাৰু এইখন মানে অলপ চলপ সৰু সুৰা মানে কাম আছে গাড়ীখনৰ সৰু সুৰা একদম ৰানিং অৱস্থাতে আছে চলাই থাকোঁ মাজে মাজে এইখন যদি কোনোবাই ল'ব বিচাৰে আমি 1 লাখ টকা পালে এইখন দি দিম আৰু বেলেগ সৰু সুৰা কাম আছে সেইখিনি আপোনালোকে কৰাই ল'ব লাগিব লৈ যাব পাৰে মানে ভিডিঅ' কৰা নাই অলপ ঠিক ঠাক কৰি কিনে কৰিম চাগে ভিডিঅ'টো যদি তাৰ আগত যদি কোনোবাই ভিডিঅ'টো চাই কিনে আহে তেতিয়াহ'লে লৈ যাব পাৰে নিজে চাই মেলি কিনে কৰাই লৈ যাব সৰু সুৰা কাম ইমান মেজৰ কাম নহয় আৰু বাকী এইটো ৱাশ্বিং চেণ্টাৰ আৰু এইখন গাড়ী বাৰু অলপ বনাম ৰ'বচোন এইখন গাড়ীখন জলদি কণ্টেক্ট কৰিব আৰু এইখন লৈ যাব এই কথা বেছি দিন নাথাকে গাড়ী এচিত পুৰা বহি আছে একদম মজা বাই বাই আজি